মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ঝংকাৰ দ্বিতীয় ভাগৰ অধ্যায় 5 আমাৰ সংস্কৃতি নামৰ যিটো অধ্যায় আছে তাৰে প্ৰথমটো পাঠ আইতাৰ বৰপেৰা এই পাঠটো তোমালোকক মই বুজাই দিবলৈ লৈছোঁ। গতিকে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। অধ্যায় 5 আমাৰ সংস্কৃতি। আমাৰ সংস্কৃতি বুলি কওঁতে কিছুমান প্ৰথমতে ছবি দিছে। কি বুলি কৈছে? তলৰ ছবিবোৰত থকা বস্তুবোৰ তোমালোকে কেতিয়াবা দেখিছানে? আহাচোন আমি ছবিবোৰ নাম জানো। তোমালোকে এই যিবিলাক ছবি দিয়া হৈছে এইবিলাক কেতিয়াবা তোমালোকে দেখি পাইছানে বুলি সোধা হৈছে। তোমালোকে নিশ্চয় ইয়াৰে কিছুমান দেখি পাইছা। ডুগডুগি, এইটো কোৱা হয় ডুগডুগি। থুৰীয়া, গামখাৰু, আমি বিহুত নাচিবলৈ ব্যৱহাৰ কৰোঁ। মুঠিখাৰু, জোনবিৰি, ৰিহা, এইবিলাক বিহুত নাচিবলৈ আমি ৰিহা ব্যৱহাৰ কৰোঁ। এইটো তাৰপিছত ঢোল আমি বিহুত ঢোল বজাওঁ। পেঁপাও আমি দেখিছোঁ, আমি বিহুত বজাওঁ, হয়নে? টকাও দেখিছোঁ, আমি বিহুত এই বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত গামোচা আমি বিহুত লওঁ, হয়নে? টঙালি, মেখেলা চাদৰ, এইবিলাক নিশ্চয় তোমালোকে ইয়াৰ বেছিভাগে দেখিছা। এতিয়া আহিছোঁ মূল পাঠলৈ। কি কৈছে? আইতাৰ বৰপেৰা। শুনো আহা। থুৰীয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগি তোমালোকে পিন্ধি পাইছানে? সুলেখা দুবৰিহঁতে বিহু নাচিবলৈ জোনবিৰি, ঢোলবিৰি ক'ত পালে জানো আহাচোন। এতিয়া কি কৈছে? তোমালোকক সুধিছে যে থুৰীয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগি তোমালোকে পিন্ধি পাইছানে সোধা হৈছে। সুলেখা দুবৰিহঁতে বিহু নাচিবলৈ জোনবিৰি, ঢোলবিৰি ক'ত পালে আমি এই পাঠটোৰ জৰিয়তে জানিম। এতিয়া চোৱাচোন। বহাগ বিহুৰ বতৰ। বহাগৰ 3 দিন গ'লেই সুলেখা দুবৰি অমলহঁতে আজি ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। বিহুৱা নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে দুবৰি আইতাকৰ ওচৰ পালেগৈ। আইতাকে নিজৰ বৰপেৰাটো মেলি ল'লে। তাৰ পৰা তেওঁ নিজেই বোৱা ধুনীয়া ধুনীয়া ৰিহা, মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা সিহঁতৰ বাবে উলিয়াই দিলে। দুবৰিহঁতক আইতাকে ৰিহা মেখেলা পিন্ধাই দিলে। আন এটা টোপোলাৰ পৰা উলিয়াই আইতাকে দুয়োকে জোনবিৰি আৰু ঢোলবিৰিও পিন্ধাই দিলে। ককাকে অমলক টঙালি, চুৰিয়া পিন্ধাই দিলে আৰু কঁকালত টঙালি বান্ধি দিলে। সি বেৰৰ পৰা নমাই ককাকৰ পুৰণি ঢোলটো কান্ধত আঁৰি ল'লে। তাকে দেখি ককাকে তাক বাঁহৰ টকা এটাও দিলে। অমলহঁতে গাঁৱৰ এমূৰৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। কেইঘৰমানৰ চোতালত বিহু মৰাৰ পাছতেই অমলৰ ঢোলটো ফাটি থাকিল। সিহঁত বৰ বিপাঙত পৰিল। দুবৰিয়ে ক'লে, ঢোল নহ'লেও আমি টকা বজাইও নাচিব পাৰিম। তাৰপিছত সিহঁতে গাঁৱৰ বাকী কেইঘৰত টকা বজাই বিহু নাচিলে। শেষৰ দিনা দুবৰিহঁতৰ ঘৰৰ ওচৰৰ নৈ কাষৰ শিমলুজোপাৰ তলত সিহঁতে বিহু উৰুৱালে। তাৰপিছত সকলো মিলি আনন্দৰে ভোজ ভাত খালে। এতিয়া আমি এই পাঠটোত কেনেধৰণে সুলেখা দুবৰিহঁতে বিহু নাচিবলৈ গৈছিলে আৰু বিহু নাচিবলৈ যাওঁতে সিহঁতে কি কি কাপোৰ পিন্ধিছিলে সেই বিষয়ে গম পাইছোঁ। তাৰ উপৰিও কি হৈছে, সিহঁতে কেনেধৰণে বিহু উৰুৱা পাতিছে শিমলু গছ এজোপাৰ তলত, সেই কথাও আমি গম পাইছোঁ, হয়নে? আৰু ইয়াৰ জৰিয়তে আমি কি কি গম পালোঁ তেতিয়াহ'লে? আমি বিহুত পিন্ধা বিভিন্ন ধৰণৰ সাজপাৰৰ বিষয়ে জানিলোঁ, বিহুত বজোৱা বিভিন্ন বাদ্যযন্ত্ৰৰ বিষয়ে জানিলোঁ, হয়নে? এতিয়া আহিছোঁ ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ। কথা পাতোঁ আহা। এইকেইটা আমি উত্তৰ লিখিব নালাগে, ক'লেই হ'ব। আইতাই গহনাবোৰ ক'ত ভৰাই ৰাখিছিল? উত্তৰটো হ'ব আইতাই গহনাবোৰ বৰপেৰাত ভৰাই থৈছিল। মই ক'ত ভৰাই থৈছিল এইটো চমুকৈ লিখিতো। আইতাই গহনাবোৰ আমি কেনেকৈ ক'ব লাগিব? আইতাই গহনাবোৰ বৰপেৰাত ভৰাই থৈছিল। সুলেখাহঁতে কি কি গহনা পিন্ধিছিল? উত্তৰটো হ'ব সুলেখাহঁতে জোনবিৰি, ঢোলবিৰি আদি পিন্ধিছিল। বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল? উত্তৰ হ'ব বৰপেৰাৰ পৰা আইতাকে ৰিহা মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা উলিয়াইছিল। বিহুত নাচনীয়ে কিদৰে সাজোন কাচোন কৰে? উত্তৰটো হ'ব বিহুত নাচনীয়ে
ৰিহা মেখেলা জোনবিৰি ঢোলবিৰি আদি পৰিধান কৰি হাজোন কাচোন কৰে লিখো আহা কৈছে ক সুলেখাহত কি কৰিবলৈ যাব উত্তৰটো কেনেধৰণে হ'ব উত্তৰটো হ'ব সুলেখাহত হুঁচৰি গাবলৈ যাব খ আইতাকে কাপোৰ আৰু অলংকাৰ ক'ত ভৰাই থৈছে উত্তৰটো হ'ব আইতাকে কাপোৰ আৰু অলংকাৰ বৰপেৰাত ভৰাই থৈছে ঘ অমল হুঁচৰি গাবলৈ যোৱাৰ আগত ককাকে তাক কি দিছে উত্তৰটো হ'ব অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে নহয় এনেধৰণে লিখিলো হুঁচৰি গাবলৈ যোৱাৰ আগতে অমলক চুৰিয়া টঙালি আৰু বাঁহৰ টকা এটাও দিছিল ঘ আইতাকে সুলেখাহঁতক কি পিন্ধাই দিছিল উত্তৰটো হ'ব আইতাকে সুলেখাহঁতক ৰিহা মেখেলা জোনবিৰি আৰু ঢোলবিৰি পিন্ধাই দিছিল ছবি চাই বাক্য লিখো আহা উত্তৰটো এটা আমি কি দেখিছো ইয়াত খেতিয়কজনে পথাৰত হাল বাইছে ইয়াত কি দেখাইছো ল'ৰাটো আৰু ছোৱালীজনীয়ে গছৰ পুলিটোত পানী দিছে ইয়াত কি দেখিছো আমি পথাৰখনত বহুতো ঘৰচিৰিকা চৰাই আছে এই কিহৰ লগত কি মিলিব আস্তানি মিলাও আহা বুলি কৈছে এই জোনবিৰি কপৌ ফুল এইবিলাক ক'ত মিলে বিহু নাচত সেইটো আমি ইয়াৰ লগত মিলাব লাগিব তাৰপিছত যতৰ আমি মুহা বাতিবলৈ লওঁ হয়নে এইটো তাঁতশালৰ লগত জড়িত এইটো জাকৈ পল খালৈ এইবিলাক মাছ মাৰিবলৈ ব্যৱহাৰ কৰা সেইটো ইয়াৰ লগত মিলাব লাগিব এতিয়া হাতৰ ভাঙো আহা এতিয়া কি দিছে হাঁহটো পেলাই বাকলিটো খাই সেইটোনো কি কোৱাচোন ভাই হাঁহটো পেলাই বাকলিটো খাই বুলি কৈছে ভিতৰটো পেলাই দিয়ে আৰু বাকলিটো খাই এইটো কি হ'ব ঔটেঙা তিনিকোণীয়া মাজত খাল ঘাৰত ধৰি মাৰিবলৈ ভাল কি এইটো উত্তৰ হ'ব জাকৈ এযোৰ পক্ষী আছে পিছে কোনেও কাকো নেদেখে কি পক্ষী এযোৰ আছে বুলি কৈছে কোনেও কাকো ইটোৱে সিটোক নেদেখে এইটো কি হয় চকুযোৰ আমাৰ চকুযোৰে আমাৰ ইটোৱে সিটো চকুক সাধাৰণতে আমি ইটো চকুৱে এইটো চকুক দেখি পাওঁ জানো নেপাওঁ সেইকাৰণে এইটো কি হ'ব চকুজুৰি তাৰপিছত শুনো আৰু পঢ়ো আহা আমি ইয়াত কেইটামান যুক্তাক্ষৰযুক্ত শব্দ দিছে যুক্তাক্ষৰকেইটা লল্য নন্যন্য তত্ত্ব ত দ প্ৰথম ছয় লগ লাগি ছ ভোগত ভোগত জৰ লগত জ লগ লাগি জ এতিয়া কেইটা আমি পঢ়িম এই যুক্তাক্ষৰ কেইটাৰ সহায়ত গঠন কৰা শব্দকেইটা পঢ়িম উল্লাস পল্লৱ উল্লেখ বল্লভ অন্ন প্ৰসন্ন উন্নত উন্নয়ন উত্তৰ উত্তীৰ্ণ আপত্তি উত্তৰণ পট্টা ঠাট্টা অট্টালিকা ভাত্ৰা উচ্চতা উচ্চাৰণ সৰ্বোচ্চ উচ্চতম ইজ্জত পৰ্যাত উজ্জয়িনী উজ্জীৱন উদ্দাম উদ্দেশ উদ্দীপনা উদ্দীপিত এতিয়া জানো আহা ল লগত ল লগ লাগি কি হয় ল দন্তীয় নৰ লগত দন্তীয় ন যুক্ত কি হয় ন প্ৰথম স্বৰ লগত প্ৰথম স্বৰ লগ লাগি ছ দন্তীয় তৰ লগত দন্তীয় ত লগ লাগি ত গতিকে জৰ লগত জ লগ লাগি জ মূৰ্ধন্য তৰ লগত মূৰ্ধন্য ত দন্তীয় দৰ লগত দন্তীয় দ লগ লাগি কি হয় দন্তীয় দ লিখো আৰু পঢ়ো আহা এতিয়া লিখো আৰু পঢ়ো আহা বুলি কৈছে আমি উল্লাস ইয়াতে আমি কি দিব লাগে উল্লাস ইয়াত এই যিটো যুক্তি ৰঙা আখৰে দিছে সেইটোকে আমি ইয়াত লিখি পঢ়িব লাগে পল্লৱ হ'ব অন্ন এই যুক্তাক্ষৰটো আমি লিখিলে কি হ'ব নন্যন্য উন্নয়ন এইটো কি হ'ব উত্তৰণ এইটো কি হ'ব পট্টা তো হ'ব পট্টা তাৰপিছত উচ্চ এইটো ইয়াত আমি আকাৰ দি লিখিম এই যুক্তাক্ষৰৰ লগত আকাৰ দি উচ্চাৰণ হ'ব তাৰপিছত উজ্জীৱিত তাৰপিছত উদ্দাম এইটো উদ্দাম
না এইটো কি হ'ব এই উদ্যাম নহ'ব এইটোহে উদ্যাম ইয়াত আছে এইটো আকাৰডাল নালাগে ইয়াৰ উদ্দেশ্য হ'ব উদ্দেশ্য এতিয়া কি কৈছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এতিয়া এইটো কি হয় ধুনীয়াটো দি দিছে ধুনীয়াটো মই লিখি দিছো বিহু এইটো এটা আমাৰ পাইছো বিহু বিহু এইটো বিহু লিখিছো গামোচা এইটো এটা আমি গামোচা লিখিছো তাৰপিছত জাপি এইটো জাপি এই জাপিটো ইয়াত লিখি দিছো জাপি টঙালি টঙালি এইটো এটা হচৰিকা হ'ব লাগে আচলতে টঙালি এনেধৰণে আমি লিখিব পাৰোঁ এতিয়া পঢ়ো আহা অৰ্ণৱ দিল্লীলৈ গৈছিল দিল্লী ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা তেওঁ আগ্ৰালৈ গৈছিল আগ্ৰাত পৃথিৱী বিখ্যাত তাজমহল আছে এতিয়া আকৌ এটা একেবাৰে শেষৰ যিটো ক্ৰিয়াকলাপ এইটো দিছে কেনেধৰণে শেষৰ আখৰেৰে নতুন শব্দ সাজু আহা শেষৰ আখৰে এতিয়া নীলা এই লটেকে লা লগাই পিনি কি লিখিছে লাজ এই লাটো লগাই লাজ এই বগীয় জটো শেষৰ আখৰ এইটো লগাই কি জল জল মানে পানী এই লটো লগাই আকৌ কেনেকৈ লিখিব পাৰোঁ লতা আকৌ তাটো লগাই তাল এনেধৰণে আমি লিখিব পাৰোঁ নিশ্চয় বুজি পাইছা আজিৰ পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ